অকলে অকলে কিমান মদ খাবি এটা লবি নেকি এই মই নাখাওঁ আকৌ দাদা দাদা এই যে মানুহবোৰে মদ খায় কি পায় বাৰু টাইম আছে ভাই টাইম আছে বুঝি যাবি হয় টাইমে নহয় লাইফে এদিন নহয় এদিন ইয়াৰ ওচৰলৈ চবকে টানি আনে তোকো আনিম চিন্তা নকৰিবি ঘৰৰ ভাড়া কথাটো পাতিব লাগিছিল ন হ'ব তই গান বনাই থাক মই খানা বনাই খুৱাই থাকিম পাছত প্ৰফিটৰ পৰা পাৰ্চেণ্টেজ দি দিবি যদি ইমানে পইচা দিবলৈ মন গৈ আছে খুব ভাল লাগিছে ইয়ালৈ কলেজ লাইফটো হৈছে জীৱনৰ আটাইতকৈ বেষ্ট লাইফ ইয়াতে জীৱনৰ আটাইতকৈ ভাল বন্ধুবিলাক লগ পোৱা যায় নহয়নে আচ্ছা আজি মোৰ লগত এজন খুব খাস লগৰ আহিছে ৰাহুল তাক মঞ্চলৈ মাতি আছো এই ৰাহুল আহ न्यू रिलीज्ड मूवी हो या साउथ मूवी की एक्सक्लूसिव हिंदी डब मूवी को देखने और डाउनलोड करने के लिए विजिट करें cinevote.net पर মানুহ পাগল হৈ গৈছে থেংক ইউ মাৰ্কেট হিলাই দিবি দেখোন এনেকে এই মই আহিছোহে হ'ল to God তুমি এতিয়াই আহিবলৈ সময় পালা হা মই ভাবিছিলো মেনেজাৰৰ জেগাত মই পেমেণ্ট ল'ব লাগিব নেকি নকবা আৰু কাম এটা ফচি গৈছিলো এনিৱেজ হাউ was the show আৰে গুলি শ্ব' হৈছে তামাম ছিংগাৰ এটা আছে really মোৰ লগত গালে আজি মানুহ পাগল হৈ গৈছে আহ তোমাক মই চিনাকি কৰাই দিম ঐ ৰাহুল মোক তহঁতে চিনি পাওঁ নেকি পাওঁ চিনি নাপাওঁ লগ পাইছো তই তামাম ছুপাৰ ষ্টম দেখোন হা মোৰেই মানুহ ময়ে লগ পাবলৈ টান তই আগে ভাগে আহি চিনাকি হলিয়ে নে মই তোমাক ৰাহুলৰ কথা কম কম বুলি ভাবিয়ে আছিলো ভালেই হ'ল আজি এনেকৈ লগ পাই গলো ৰাহুল তুমি আমাৰ অফিচলৈ যোৱা নাই নহয় ব'লা আজি তোমাক তালৈ লৈ যাম ব'লা বুজিছা চৌধুৰী গুটিটো মেইন এই মানে ভাত খাই উঠি যদি মই দুচকলমান আম নাখাওঁ কিবা ভালেই নালাগে সংগঠনত থাকোঁতে এই ম্যানমাৰৰ জংগলী আম খাই খাই মই মানে আম নহ'লে এতিয়া থাকিবই নোৱাৰো কিবা এটা হেবিট হৈ গ'লে নহয় মানে মোৰ বাগান আছে নহয় আমৰ বাগান কি নাই তাত লেংৰা দচেৰি মালদৈ সেন্দুৰী কেঁচা পিঠা সব আম আছে এইটো অফ চিজনৰ হাইব্ৰিড নহয় মানে ইলেকশ্যনৰ ডেটটো ডিক্লেয়াৰ হ'ব বুলি শুনিছো তাৰ আগতে যদি বিলকেইখন ক্লিয়াৰ হৈ যায় মানে আপোনাৰো ভাল মোৰো ভাল আপুনি যদি এবাৰ ছেক্ৰেটাৰীক কৈ দিয়ে হৈ যাব ক'বই নালাগে আকবৰ আকবৰ
স্যার আকবৰ আমাৰ যে আমৰ নতুন চেম্পলখিনি আহিছে তাৰ পৰা এটা পুলি এই চৌধুৰীক দি দিবা ঠিক আছে মই পঠাই দিম ছাৰ এইটো আকৌ কি মাল এইটো আচল মাল চাহ চাহ দেখোন 3 নম্বৰটো জানে চাহ এইটো জমি যাব মই কৈছো খালি ইয়াৰ লগত মিলা গান এটা লাগিছে না চৌধুৰী মোক ক'বচোন মই কোৱা বুলি এটা ভাল তাগৰা গান বনাই গানটো আহি গ'লে আমাৰ কেম্পেইন জমি যাব হিলাই দিব লাগিব আৰে নাচি দিয়ক কেম্পেইন জমি যাব ৰাহুল পিজ্জা আনিছো লোৱা থ্যাংক ইউ ৱেলকাম উফ এতিয়াহে নিজৰ পেট যেন লাগিছে এনিৱেজ ৰাহুল যদি তুমি গান গাই থাকিব বিচাৰিছা এই কামটো প্ৰফেচনেলি নোলোৱা কিয় ৰাইট নীৰ মইতো তাক অলৰেডি কৈছোৱে সি মোৰ কাৰণে গান বনালে মই ভালেই পাম গাইজ আই ৱাজ জাষ্ট থিংকিং যদি তোমালোকে দুইজনে মিলি এটা বেণ্ড ফৰ্ম কৰি লোৱা বেন আকৌ কেলে আজিৰ শ্ব'টোৰ যিমান ভাল ফিডবেক আছিল এণ্ড আই স্প'ক টু গীতাৰ্থ দ্য অডিয়েন্স ৱেণ্ট ক্ৰেজি জাষ্ট থিংক নীল যদি তোমালোকে দুয়োটাই এটা বেণ্ড ফৰ্ম কৰা গোটেই ইণ্ডিয়া কপাই দিব পাৰিবা এটা বেণ্ডত দুটা ছিংগাৰ নাথাকে নহয় আৰু ই ছোৱালী হলেও বেলেগ কথা কিয় এটা বেণ্ডত দুটা ছিংগাৰ কিয় থাকিব নোৱাৰে আৰু আমি কামনো কি দুটা মতা মানুহে এখন ষ্টেজত উঠি যদি তুমি মোৰ প্ৰাণ তুমি মোৰ গান এইবিলাক গাই থাকিলে কেনেকুৱা লাগিব বাৰু গতিকে এইবিলাক বেন চেন বাদ দিয়া ই মুঠতে মোৰ কাৰণে গান বনাব আৰু কেতিয়াবা মোৰ প্ৰগ্ৰেমত আহিলে দুই এটা গান গাই দিব আৰু নে কি কৰা তোমালোকে চব গান একেলগে গাব নালাগে নহয় তুমি তোমাৰ কেইটা গাবাই আৰু ৰাহুলে তাৰ নিজৰ গান কেইটা গাব প্লাছ এজ এ বেণ্ড তোমালোকে নতুন গান বনাবাই নহয় এইবোৰ এনেকে কৰা বস্তু নহয় মিউজিকটো তোমাৰ কোম্পানী নহয় যে যেতিয়াই মন যায় তুমি ইনভেষ্টৰ উঠালা নতুন পাৰ্টনাৰ সোমোৱালা এইটো মোৰ কাম আৰু মোক মোৰ কামটো মোৰ ধৰণে কৰিব দিয়া আৰু এনেও এই বেণ্ড চেন অসমত নচলে নীৰ তুমি ইয়াত কাম লেটছ হেভ এ ড্ৰিংক আহি আছো আংকল আৰু কোৱা কি চলি আছে তলৰ পৰিৱেশটো অলপ গহীন দেখিলো বিশেষ একো নাই এতিয়া মোৰ মতে মই ৰাহুলৰ লগত এটা বেণ্ড ফৰ্ম কৰিব লাগে আপুনিয়ে কওকচোন ইমান কষ্ট কৰি নিজৰ কাৰণে এইখিনি নাম কমাইছো পইচা বনাইছো এতিয়া যদি নতুনকে এটা বেণ্ড ফৰ্ম কৰো আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰা ৰাহুল কোন এই তলত যে বহি আছে অন্ধ ল'ৰাজন আচ্ছা সি অন্ধ নেকি দেখাততো নালাগে মানুহে ইমান হাৰ্চলি কেনেকে কথা ক'ব পাৰে তাতে এজন আৰ্টিষ্ট হয় তাৰ বাবে তাৰ মিউজিকটো যেনেকৈ পেশ্যন মোৰ বাবে মোৰ কোম্পানীটো মোৰ পেশ্যন আমাৰ মাজত কিবা এটা মিলি অহা নাই সেইটো কথা পাতি চৰ্ট আউট কৰি ল'লেই হ'ল মোৰ কামটো মাজত আনি ইনচাল্ট কৰি দিয়াৰ কোনো দৰকাৰ নাছিল মই কিনো বেয়া কথা এটা কৈছিলো ভাল গান গায় ইনফেক্ট সি বহুত ভাল গান গায় আজি সি মোৰ লগত গান গালে মানুহে ভাল পাইছে আৰু তাৰ পাছত মোৰ তাৰ লগত বেণ্ড বনোৱাৰ ধান্দাটো আৰম্ভ হ'ল আৰে বহুতে ভাল গান গায় সেই বুলি মই গোটেই সোপাকে গোটাই লৈ কোৰাছ গাই থাকিলেই হ'ব ৰাহুলৰ টেলেণ্ট আছে আৰু মই জানো এদিন সি বহুত ওপৰলৈ উঠিব আৰু ময়ো সেইটোৱে বিচাৰো কিন্তু মই জখলা হ'ব নোৱাৰো আংকল আপুনি ভালদৰে জানে বহুত কষ্টৰে মই এইখিনি পাইছোহি সকলোবিলাক পানী হৈ যাব মই কথাটো বেয়া ভবা নাই তোমালোক দুইজন মিলি এটা বেণ্ড ফৰ্ম কৰিলে বেয়া নহ'ব
আপুনি তেনেকৈ কৈছে? আপুনিতো বিজনেছ ভালকৈ বুজি পায়। তাৰ পাছত মোৰ লাভ নোহোৱা কাম এটা আপুনি মোক কিয় কৰিব কৈছে? বিজনেছ বুজি পাওঁ কাৰণেতো কৈছো। আৰু এতিয়াতো ইউ আৰ লাইক পাৰ্ট অফ দ্য ফেমিলি। এটা কথা কোৱাচোন, এজন আৰ্টিষ্ট কেতিয়া এজন ডাঙৰ আৰ্টিষ্ট হয়? মই ঠিক বুজা নাই। ইমান ধুনীয়া গোৱা তুমি। মই বিচাৰো সকলোৱে তোমাৰ গান শুনক। মইনো কি ভুল কথাটো কৈছিলো ৰাহুল? বিটলছ, বিজিজ এনেকুৱা বহুত বেণ্ড আছে য'ত তাতকৈ বেছি মেল ছিংগাৰ থাকে। আৰু বিটলছৰ ৰেকৰ্ড জানাই। তোমাৰ সপোনবিলাক অকল তোমাৰেই। আনৰ কথা শুনি তাক ধ্বংস নকৰিবা, ৰৈ নাযাবা। এবাৰ কল্পনা কৰি চোৱাচোন, এজন এষ্টাব্লিছ ছিংগাৰ, ষ্টাৰ, এজন ভাল গান গোৱা অন্ধ ল'ৰাক এটা ভাল জীৱন দিবৰ কাৰণে আকৌ জিৰৰ পৰা আৰম্ভ কৰে। ৱাও, হোৱাট এ ষ্টৰী। নীল এজন জনপ্ৰিয় গায়ক, ৰাতিটোৰ ভিতৰতে আ লিভিং লেজেণ্ড, এ কাল্ট। গানটো আমাৰ চবেই গায়, চব ছিংগাৰ নহয়। ই মুঠতে মোৰ কাৰণে গান বনাব আৰু কেতিয়াবা মোৰ প্ৰগ্ৰেমত আহিলে দুই এটা গান গাই দিব আৰু। মই বিচাৰো সকলোৱে তোমাৰ গান শুনক। আৰে তই এনেকে হঠাৎ তোৰ নিচিনাকে ওলাইছ, ভয়ে খাই গ'ল। আপুনি সদায় ধূপ জ্বলায় নেকি? নাই, সদায় নহয়। আজি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে ভাবিলো আজি এটা স্পেচিয়েল দিন, 27 ফেব্ৰুৱাৰী, জ্বলাই দিম। বেলেগ একো নাই। তই গা ধুই থাকোঁতে ময়ে ফোন কৰিছিল। আজিতো ষ্টুডিঅ'ত ৰেকৰ্ডিং আছে নহয়, সোনকালে যায়। আজি 27 ফেব্ৰুৱাৰী। এখন বহুত পুৰণা হাৰমনিয়াম যেন পাইছোঁ। হা? এইখন মোৰ মাৰ। অঁ, মায়ে গান গায় নেকি? এইবোৰ কথা পিছতো হৈ থাকিব। তুমি এতিয়া গানটো গোৱাচোন। অ'কে।
নমস্কাৰ পোনপ্ৰথমে আপোনাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো কাৰণ আপোনাৰ গীতে বৰ্তমান বহুতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াত আপোনাৰ অনুভৱ কেনেকুৱা বাৰু আপোনাক বিহু মঞ্চত কেতিয়া দেখা পাম আপুনি চকুৰে নেদেখে কিন্তু আপুনি চশমা পিন্ধা নাই অন্ধ হোৱাৰ বাবে আপোনাৰ মিউজিক মাৰ্কেটিঙত কিবা বিশেষ সুবিধা লাভ কৰিম বুলি আপুনি ভাবেনে আপুনি কেতিয়াৰ পৰা অন্ধ আপুনি যে অন্ধ আপুনি কেতিয়াৰ পৰা অন্ধ আপুনি কেতিয়াৰ পৰা অন্ধ আপুনি কেতিয়াৰ পৰা অন্ধ অন্ধ নহয় I'm an artist. ডেকা ল'ৰা খংটো অলপ বেছি যেন পাইছো তুমি আমাৰ কোম্পানীৰ এটা ভাল এছেট মিনছ ভেলুৱেবল এছেট মই জানো তোমাৰ নিচিনা আৰ্টিষ্টবিলাক অলপ খেয়ালি হয় বাট উই আৰ ইন দ্য শ্ব'মেন বিজনেছ পাপা শ্ব' বিজনেছত যিয়ে নহওক তোমাৰ মা মৰিলেও শ্ব' মাছ গো অন পাপা কেন ইউ প্লিজ নহয় আপুনি যিটো খং বুলি ভাবিছে সেইটো খং নহয় সেইটো মোৰ স্বাভিমান ৰাউল তুমি বেছি ভাবি নাথাকিবা পাপা তেনেকুৱাই আৰু মই এনেকুৱাই কেনেকুৱা গ'ল আংকল যেনেকুৱা হ'ব নালাগিছিল কিবা এটা কোৱা আকৌ ৰাহুল কি হ'ল তোমাৰ নাই একো নাই কাৰ কথা ভাবি ৰৈ গলা পুৰণি প্ৰেমিকা ছাৰ আমাৰ ইয়াকো ইয়াতে নামটো লিখাই দিওঁ বুলি ভাবিছো তাৰ মনটো অলপ পাতলি থাকিব এইফালে আহ বেটা যোৱা কি নাম তোমাৰ ৰাহুল ৰাহুল ভাল নাম ৰাহুল নহয় ৰাহুল গান গাবলৈ জানা মই শিকাই দিলে গাবা চিয়'ৰ মুকুতা মুকুতা আমারে মন কবিতা কবিতা এই জীবন মুকুতা মুকুতা আমারে মন কবিতা কবিতা এই জীবন ভেরি গুড ভেরি গুড বিৰাট ধুনীয়া গাইছে দেই কাইলৈৰ পৰা ইয়াক ৰেগুলাৰ পঠাই দিব দেই ৰাহুল বেটা তুমি কেতিয়াও গান গাবলৈ এৰি নিদিবা দেই ৰাহুল নহয় ৰাহুল ৰাহুল মাফ কৰিবা মোৰ বিদেশী যিবা যে চব শব্দবোৰ মানে নুফুটে অ'কে আহিছো ঠিক আছে ছাৰ যাব দে ব'লা